গুড ইভিনিং এভৰিৱান আশা কৰিছোঁ সকলোৱে আপোনালোকে ভালে আছে তো আজি লৈ আহিছোঁ এটা আমেজিং চেপ্টাৰ লৈ তো আপোনালোকে কোনো দিনে এনেকুৱা ইমান সহজ পদ্ধতিত আৰ্টিকলছ যেটো আজি মোৰ সাবজেক্ট টপিক আৰ্টিকলছৰ ওপৰত ক্লাছ ল'ম তো এই ইমান সহজ পদ্ধতিত আজি মই ক্লাছটো আপোনালোকক দিম আপোনালোকে কোনো দিনে এনেকুৱাকৈ আৰ্টিকলৰ নিয়মবোৰ পোৱা নাই আৰু মই আশা কৰোঁ এনেকুৱা নিয়মবোৰ যদি আপোনালোকে ঘৰত মাত্ৰ এবাৰ প্ৰেক্টিছ কৰে শিওৰলি আপোনালোকে যিকোনো পৰীক্ষাত কোনো কম্পিটিটিভ এক্সামেই হওক বা স্কুল কলেজৰ এক্সামতে হওক এনেকুৱা আৰ্টিকল বহুৱাৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ পাজলিং নহ'ব গতিকে সময় নষ্ট নকৰি আৰম্ভ কৰিছোঁ আৰ্টিকলছ তো আৰ্টিকলছ মানে কি যে আমি ইংৰাজী গ্ৰামাৰত পাইছোঁ যে এ এন আৰু ডি এই তিনিটাক এ এন ডি এই তিনিটাক একেলগে আৰ্টিকল বুলি কোৱা হয় আৰু ইংলিছ গ্ৰামাৰত এই আৰ্টিকলক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ইনডেফিনিট আৰ্টিকল আনটো হৈছে ডেফিনিট আৰ্টিকল তো ইনডেফিনিট আৰ্টিকলৰ মাজত থাকিব আমাৰ এ আৰু এ এন আৰু ডেফিনেট আৰ্টিকলৰ ভিতৰত থাকিব অনলি ডি গতিকে আজি মই শিকাম ইনডেফিনিট আৰ্টিকল ক'ত কেনেকৈ ব্যৱহাৰ হয় তো প্ৰথমতে আমি এ আৰু এনৰ ব্যৱহাৰ শিকিম প্ৰথমটো ৰুল হৈছে কি যে সিঙ্গুলাৰ কাউন্টেবল নাউনৰ আগত সদায় এ বা এন বহে আৰু সেই শব্দটোৱে এটা অৰ্থ প্ৰকাশ কৰিব লাগিব যেনেকুৱাকে এক্সাম্পল হিচাপে হি ইজ বয় তো ব্ৰেকেটত এনেকুৱাকে দিয়া থাকিব পাৰে তো এনেকুৱা আমাৰ হয়তো এক্সামত এনেকুৱাকে আহে যে আৰ্টিকলৰে সেন্টেন্সটো ফিল আপ কৰিব লাগিব যে হি ইজ বয় তো আমি নিয়ম পালোঁ কি যে খালী ঠাইৰ পিছত এটা মাৰ্ক কৰিব লগা কথা যেতিয়া আমি আৰ্টিকলটো বহুৱাম সদায় যেটো আমাৰ ফিল ইন দ্য ব্লেংকছ দিব খালী ঠাইৰ পিছৰ বস্তুটো চাব লাগিব তো ইয়াতে যেটো আছে আমাৰ বয় নাউনটো আছে আৰু বয় ইয়াতে ইয়াৰ লগত এছ নাই বা দ্য বয়জ নাই বা টু বয়জ নাই অনলি বয় বুলি লেখা আছে গতিকে এইটো পৰা আমি এনেকৈ ভাবিব লাগিব যে অনলি বয় মানে এটা বয়ৰ কথা এটা ল'ৰাৰ কথা ইয়াতে কোৱা হৈছে গতিকে আমি নিয়ম যেটো পাইছোঁ ছিংগুলাৰ কাউণ্টেবল নাউন হ'লে সেইবিলাকৰ আগত কি বহিব এ বা এন বহিব এতিয়া কথা হ'ল ইয়াতে এ বহিব নে এন বহিব এতিয়া কোনটো বহিব তাৰে এটা সৰু নিয়ম আছে যদি খালী ঠাইৰ পিছৰ শব্দটোৰ প্ৰথম আখৰটো কনসোনেন্ট থাকে তেনেহ'লে তাৰ আগত বহিব এ আৰু যদি কেতিয়াবা এই লেটাৰটো কনসোনেন্ট নহয় ভাৱেল থাকে তেতিয়া খালী ঠাইত হ'ব এন এইটো আমাৰ নিয়ম তো এটা নেক্সট আমি এনৰ এক্সাম্পল এটা দিছোঁ This is orange. তো এটা ব্ৰেকেটত এনেকুৱা এ এন ডি দিয়া থাকিব পাৰে তো আমি চাব লাগিব আমাৰ নিয়মটো কি ফিল ইন দ্য ব্লেংকছৰ যেটো শব্দ আছে তাৰে প্ৰথম লেটাৰটো আমি চাম তো ইয়াতে অ আছে গতিকে অ হ'ল আমাৰ ভাৱেল গতিকে ভাৱেলৰ আগত সদায় এন বহে ঠিক এনেকুৱাকৈ খালী ঠাইৰ পিছৰ শব্দটো চাব লাগিব তাৰে প্ৰথম আখৰটো লেটাৰটো যদি কনসোনেন্ট হয় তাৰ আগত এ বহিব আৰু যদি লেটাৰটো ভাৱেল হয় তাৰ আগত এন বহিব তো আমি নেক্সট ৰুললৈ আগবাঢ়িছোঁ তো আমাৰ ছেকেণ্ড ৰুলটো হ'ল কি যে কোনো শব্দৰ আগত যদি অ' থাকে আৰু সেই অ'ৰ উচ্চাৰণ যদি অ'ৰ দৰে হয় তেনেহ'লে সেই শব্দটোৰ আগত এ বহে উদাহৰণস্বৰূপে হি ইজ one-eyed person তো এই নিয়মতে এটা চাব লাগিব ইয়াৰ আগত আমি যেটো পাইছিলোঁ যে ভাৱেল থাকিলে তাৰ আগত এন বহে কিন্তু ইয়াতে এন নবহিব ইয়াতে বহিব এ কেনেকৈ যে যেটো খালী ঠাই আছে খালী ঠাইৰ পিছত যেটো শব্দ পাইছোঁ সেইটো হ'ল ওৱান তাৰ প্ৰথম লেটাৰটো কি অ কিন্তু ইয়াতে এটা জানিব লগা কথা যে সেই অ লেটাৰৰ উচ্চাৰণটো যদি ওৱাৰ দৰে হয় তেনেহ'লে
এন এ হ'ব আৰু যদি ওৱাৰ দৰে নহয় সাধাৰণভাৱে ভাৱলাৰ আগত যেনেকৈ এন বহে ঠিক এন বহে তো ওৱান ইয়াতে অ'ৰ উচ্চাৰণটো ওৱাৰ দৰে হৈ আছে যাৰ কাৰণে ইয়াতে কি বহিব এ বহিব আৰু এটা এক্সাম্পল লৈছোঁ হি গেভ মি ₹1 note. He gave me ₹1 note. তো এটা ঠিক আগৰ ধৰণেই খালি ঠাইৰ পিছত কি আছে ও আছে ওৰ উচ্চাৰণটো ওৱাৰ দৰে হৈছে যাৰ কাৰণে ইয়াতে হ'ব কি এ তোমাৰ ইনডেফিনিট আৰ্টিকলৰ থাৰ্ড ৰুলটো হৈছে যে জাতি বুজাবলৈ কনসোনেন্ট লেটাৰ থকা শব্দৰ আগত এ বহিব আৰু ভাৱেল লেটাৰ থকা শব্দৰ আগত এন বহিব যেনেকুৱাকে কাউ ইজ এ ইউজফুল এনিমেল তো ইয়াতে আমাৰ ফিল ইন দ্য ব্লেংকছ দিছে গতিকে ইয়াতে এ ব্যৱহাৰ হৈছে আমি সেইটোলৈ লক্ষ্য নকৰি য'ত আমাৰ ফিল ইন দ্য ব্লেংকছ দিছে যেটো আমি ফিল আপ কৰিব লাগিব তাতে লক্ষ্য কৰিব লাগিব তো ইয়াতে কৈছে কি যে কাউ ইজ এ ইউজফুল এনিমেল তো গৰু হৈছে কি এটা উপকাৰী জন্তু আৰু এইটো আমি সকলোৱে জানো যে গৰু আমাৰ কাৰণে উপকাৰী হয় কাৰণ গৰুৰ পৰা আমি গাখীৰ পাওঁ গোবৰটো সাৰ হিচাপে ব্যৱহাৰ কৰোঁ বা চামৰাৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰোঁ সেই হিচাপত গৰুটো হৈছে এটা উপকাৰী জন্তু গতিকে এটা কেৱল এটা গৰুৰ কথা কোৱা নাই সমগ্ৰ গৰুৰ জাতিটোৰ কথা কৈছে তো জাতি বুজাবলৈ যেহেতুকে ইনডেফিনিট আৰ্টিকল এ বা এন ব্যৱহাৰ কৰা হয় গতিকে এই বাক্যটোত এ নে এন ব্যৱহাৰ হ'ব সেইটো নিৰ্ভৰ কৰিব এই খালি ঠাইৰ পিছত থকা শব্দটোৰ প্ৰথম লেটাৰৰ ওপৰত প্ৰথম লেটাৰটো কি আছে তে চি গতিকে চি হৈছে কি আমাৰ কনসোনেন্ট লেটাৰ গতিকে ইয়াতে কি হ'ব আমাৰ এ তাৰপিছত আহিল এটা the tiger is a ferocious animal গতিকে এইটো এক্সাম্পল আপোনালোকে চাব পাৰে যে টাইগাৰ ইজ এ ফেৰচিয়াছ এনিমেল তো বাঘ হৈছে কি এটা হিংস্ৰ প্ৰাণী গতিকে ইয়াতে কেৱল এটা বাঘ হিংস্ৰ যে তেনেকুৱা অৰ্থটো কোৱা নাই ইয়াতে অৰ্থটো প্ৰকাশ পাইছে যে সমগ্ৰ বাঘৰ যিটো প্ৰজাতি সেই বাঘৰ জাতিটোৱে কি হিংস্ৰ প্ৰাণী গতিকে জাতিৰ কথা কৈছে যেহেতু গতিকে আমি ইয়াতে এ বা এন ব্যৱহাৰ কৰিম গতিকে সেইটো ব্যৱহাৰ কৰিম কি খালি ঠাইৰ পিছত যিটো শব্দ আছে তাৰ প্ৰথম লেটাৰটো ইয়াতে কনসোনেন্ট আছে গতিকে ইয়াতে কি হ'ব আমাৰ এ হ'ব তো আমি ইয়াতে জাতি হিচাপে আমি কেৱল এৰ ব্যৱহাৰ পালোঁ গতিকে আমি এটা এনৰ ব্যৱহাৰ দেখুৱাইছোঁ এছ is a beast of burden এতে beast মানে জন্তু বুজাব আৰু burden মানে যেটা আমি বুজা বুলি বুজি পাওঁ তো এছ ইজ এ beast of burden অৰ্থাৎ গাধটো হৈছে কি বুজা কঢ়িওৱা জন্তু গতিকে এইটো আমি সকলোৱে জানো যে গাধ নামৰ প্ৰাণীটোৱে বুজা কঢ়িয়ায় গতিকে ইয়াতে সমগ্ৰ গাধৰ জাতিটোৰ কথা কোৱা হৈছে গতিকে ইয়াতে আমি চাব লাগিব খালি ঠাইৰ পিছত যিটো শব্দ আছে তাৰ প্ৰথম লেটাৰটো কি আছে এ গতিকে এইটো হ'ল কি ভাৱেল গতিকে ভাৱেলৰ আগত সদায় কি বহে এন বহে ইনডেফিনিট আৰ্টিকলৰ আমাৰ শেষৰটো ৰুল যে কিছুমান প্লুৰেল কাউণ্টেবল নাউন আছে সেইবোৰৰ লগত সদায় এ বা এন আৰ্টিকল ব্যৱহাৰ হয় অৰ্থাৎ সেইবোৰ কাউণ্টেবল নাউন প্লুৰেল হোৱা স্বত্তেও তাৰ লগত কেৱল এ বা এন ব্যৱহাৰ হয় যেনেকুৱাকৈ কিছুমান যিবিলাক শব্দ আমি ইউজ কৰোঁ ডজেন 100 1000 অৰ গ্ৰেট মেনি তো এনেকুৱা ধৰণৰ বাক্যত যদি শব্দ থাকে তেনেহ'লে সেইবিলাক শব্দত কনসোনেন্ট আৰু ভাৱেল অনুযায়ী এ বা এন ব্যৱহাৰ হয় গতিকে ইয়াতে মই এক্সাম্পল হিচাপে দিছোঁ ইয়াত যে আই ৱান্ট টু বাই ডজন এগছ গতিকে ইয়াতে ডজন শব্দ আছে গতিকে ডজন শব্দৰ ইয়াতে প্ৰথমটো কি আছে কনসোনেন্ট আছে গতিকে ইয়াতে কি হ'ব এ হ'ব ঠিক তেনেকুৱাকৈ ছেকেণ্ড বাক্যটো আমি দিছোঁ যে আই পেইড 1000 rupees ফৰ দিছ পিকচাৰ গতিকে ইয়াতেও কি আছে 1000 প্লুৰেল কাউণ্টেবল নাউন আছে গতিকে ইয়াতেও কনসোনেন্ট লেটাৰ যাৰ কাৰণে হ'ব ইয়াতে এ লাষ্ট সেন্টেন্সটো দিছোঁ কি যে হি বট দ্য শাৰ্ট ফৰ
100 rupees গতিকে ইয়াতেও কি শব্দটো আছে প্লুৰেল কাউণ্টেবল নাউন 100 গতিকে তাৰে প্ৰথম লেটাৰটো আছে আমাৰ কি কনসোনেণ্ট যাৰ কাৰণে ইয়াতে কি হ'ব এ ব্যৱহাৰ হ'ব গতিকে ভিডিঅ'টো অলপ লং হৈ আছে গতিকে আজি ইনডিফিনিট আৰ্টিকুলৰ এই ৰুল কেইটা মই ইয়াতে শেষ কৰিব বিচাৰিছোঁ এই আৰ্টিকুলৰ নেক্সট যে আমাৰ ডেফিনিট আৰ্টিকুলৰ যিবিলাক ৰুলছবিলাক আছে সেই ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত মই লৈ আহি আছোঁ গতিকে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ লগতে নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰি থাকক আৰ্টিকুলৰ বিষয়ে মই ফুলফিল ইয়াৰে ক্লাছটো শেষ কৰিম নেক্সট ক্লাছত গতিকে আজিৰ ক্লাছটো ইয়াতে শেষ কৰিছোঁ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোৰে কুশল হওক